নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ ইতিমধ্যে আপোনালোকলৈ এটা ভিডিও আগবঢ়ালৈ DHS ৰ ৰিক্ৰুটমেন্ট সম্পৰ্কে আগৰ ভিডিওটোত আপোনালোকে দেখিছে আপোনালোকক কিমান পোষ্ট আছে কি কথা সকলো সবিশেষ জনালো আজি পোষ্ট বিলাকৰ কথাও কম আৰু লগতে হেবো কোৱালিফিকেশন কিমান লাগিব এজ লিমিট কিমান লাগিব হেতু আগৰ ভিডিওত কোৱা নাছিলো কোৱালিফিকেশন কিমান লাগিব এই ভিডিওটোত আপোনালোকে সকলো ডিটেইলছ পাব পোষ্টৰ আপত্তি কি কোৱালিফিকেশন লাগিব কি সাৰ্টিফিকেট লাগিব সকলো ডিটেইলছ জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকক প্ৰথম এক নম্বৰত আছে এএনএমৰ আপোনালোকৰ পোষ্ট কিমানটা আছে ইয়াত লিখা আছে 353টা আৰু পে স্কেল কিমান হ'ব 14000 ৰ পৰা 60500 লৈকে উইথ গ্ৰেড পে হতি আপোনাৰ 6200 আহিব গ্ৰেড পে এটো হৈছে এএনএমৰ আৰু কোৱালিফিকেশনটো তলত লিখা আছে এএনএমৰ এডুকেশন কোৱালিফিকেশনটো এএনএম ট্ৰেইনিং পাস ফ্ৰম আসাম গভ ইনষ্টিটিউশন অৰ ইনষ্টিটিউট ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড আসাম নাৰ্ছিং কাউন্সিল এণ্ড ৰেজিষ্টাৰ্ড আণ্ডাৰ আসাম নাৰ্ছিং কাউন্সিল উইথ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আসাম এএনএমৰ ট্ৰেইনিং সাৰ্টিফিকেট থাকিব লাগিব গভৰ্ণমেণ্টৰ আণ্ডাৰত তেতিয়াহে এএনএমৰ বাবে এলিজিবল হ'ব এডুকেশন কোৱালিফিকেশন তাৰ পিছত সেকেন্ডটো আহক সেকেন্ডটো এতিয়া দেখিব ডাৰ্ক ৰুম এসিস্টেন্ট পে স্কেলটো ইয়াত লিখা আছে 14000 ৰ পৰা 60500 লৈকে গ্ৰেড পে আছে 5000 ইয়াত আপোনাৰ এডুকেশন কোৱালিফিকেশন লাগিব SSLC পাস উইথ হেভিং 1 year working experience SSLC অৰ্থাৎ মেট্ৰিক পাছৰ সাৰ্টিফিকেট লাগিব আৰু এক বছৰীয়া এখন এক্সপেৰিয়েন্স অভিজ্ঞতাৰ সাৰ্টিফিকেট লাগিব তাৰ পিছত আছে ডায়েটিচিয়ানৰ পোষ্ট আছে এটা ইয়াত পে স্কেল আছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পে আছে 8700 ইয়াত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লাগিব BA বা BSc লাগিব ইন হোম সায়েন্স উইথ ফুড এণ্ড নিউট্ৰিচন এজ এ স্পেশাল সাবজেক্ট অফ পোষ্ট গ্ৰেজুৱেট ইন food and nutrition home science to লাগিব food and nutrition as a special subject food আৰু nutritionৰ এটা special subject থকা হ'ব লাগিব or post graduate in food and nutrition আৰু post graduate হলেও হ'ব অথবা post graduate হলেও হ'ব কিন্তু subjectটো লাগিব food and nutritionত post graduate হ'ব লাগিব তাৰ পিছত আছে 4 নম্বৰত আছে ড্ৰাইভাৰ কাৰণে পোষ্ট আছে 73 টা আৰু ইয়াত পে স্কেলটো আছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পে আছে 5000 ইয়াত আপোনাৰ এডুকেশন কোৱালিফিকেশন লাগিব ক্যান্ডিডেট মাস্ট হেভ ক্লাছ SSLC পাস উইথ লাইসেন্স LMV issues by district transport authority gov of Assam ইয়াত আপোনাৰ মেট্ৰিক পাস লাগিব আৰু লগতে লাইসেন্স লাগিব গাড়ীৰ লাইসেন্সখন লাগিব আৰু ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অথৰিটি দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব তাৰ পিছত 5 নম্বৰত আপুনি দেখিবলৈ পাইছে ECG টেকনিচিয়ান ইয়াত আপোনাৰ পোষ্ট আছে 6টা ইয়াত পে স্কেলটো জনাইছো 14000 ৰ পৰা 60500 লৈকে আৰু গেট পে আছে 5600 ইয়াত আপোনাৰ এডুকেশন কোৱালিফিকেশনটো হৈছে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু সায়েন্সত হ'ব লাগিব Diploma in ECG technician course or diploma in cardiac care technology এই দুটাও থাকিব লাগিব ডিপ্লোমা ইন ECG technician or course or ডিপ্লোমা থাকিব লাগিব or অথবা ডিপ্লোমা ইন cardiac care technology এখন ডিপ্লোমা থাকিব লাগিব আৰু লগত হায়াৰ সেকেন্ডাৰীটো লাগিব সায়েন্সত তাৰপিছত 6 নম্বৰত আহি গ'ল ইলেক্ট্ৰিচিয়ানৰ কাৰণে 10টা পোষ্ট আছে ইয়াত পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পে 6200 টকা তাৰ পিছত এডুকেশন কোৱালিফিকেশনটো ইয়াত আছে মেট্ৰিক পাস কৰিব লাগিব আৰু ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ফ্ৰম গভ ITI ইলেক্ট্ৰিকেল ডিপ্লোমা এখন লাগিব লগত আৰু মেট্ৰিক পাস কৰিব লাগিব ITI or from any gov recognized institution ITI পা হলেও হ'ব ডিপ্লোমাখন অথবা any gov recognized institution অৰ্থাৎ কিছুমান প্ৰাইভেট ইনষ্টিটিউচনতো গভৰ্ণমেণ্টৰ আন্ডাৰ ৰেজিষ্ট্ৰেচন থাকে তাৰ পৰা কৰা হলেও হ'ব ডিপ্লোমা
ইলেক্ট্ৰিচিয়ানৰ কাৰণে তাৰ পিছত 7 নম্বৰত আহিল আইচিইউ টেকনিচিয়ান আইচিইউ টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে 47টা আৰু পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 আৰু গেট পেটো হৈছে 6200 ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা অব্লিক সাৰ্টিফিকেট ইন আইচিইউ টেকনিচিয়ান ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউটৰ দ্বাৰা এখন সাৰ্টিফিকেট লাগিব থকা হ'ব লাগিব ডিপ্লোমা অথবা সাৰ্টিফিকেট তাৰ পিছত 8 নম্বৰ আহিল ল্যাবৰেটৰী টেকনিচিয়ান ইয়াত পোষ্ট আছে 50টা পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পেটো আছে 6200 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে ডিপ্লোমা অব্লিক সাৰ্টিফিকেট ইন ল্যাবৰেটৰী টেকনিচিয়ান ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউটৰ দ্বাৰা এখন ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব তাৰপিছত 9 নম্বৰ আৰু মেডিকেল ৰেকৰ্ড টেকনিচিয়ানৰ পোষ্ট আছে 4টা পে স্কেল 14000 ৰ পৰা 60500 গেট পে আছে 6200 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SSLC পাছ উইথ মিনিমাম 6 months ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন মেট্ৰিক পাছ হ'ব লাগিব লগতে ছমহীয়া এখন ডিপ্লোমা থকা কম্পিউটাৰ সাৰ্টিফিকেট লাগিব Preference will be given to candidate having training in medical record technician, training in gov recognized institution. Medical training থকা হলেও হ'ব recognized instituteৰ দ্বাৰা এখন সাৰ্টিফিকেট লাগিব তাৰ পিছত আহি গ'ল 10 নম্বৰ OT টেকনিচিয়ান ইয়াত আছে পোষ্ট 14টা ইয়াত পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পেটো হৈছে 6200 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে OT টেকনিচিয়ান ডিপ্লোমা সাৰ্টিফিকেট কোৰ্স ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউটৰ দ্বাৰা এখন সাৰ্টিফিকেট লাগিব OT টেকনিচিয়ানৰ তাৰ পিছত 11 নম্বৰটো আহিল অপথেলমিক এসিস্ট্যান্ট পোষ্ট আছে 67টা পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে আৰু গেট পেটো হৈছে 7400 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SSLC আৰু সায়েন্সত হ'ব লাগিব উইথ ডিপ্লোমা ইন অপথেলমিক টেকনলজি ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট অপথেলমিক টেকনলজিৰ এখন ডিপ্লোমা লাগিব তাৰ পিছত 12 নম্বৰ আহিছে ফাৰ্মাচিষ্টৰ 70টা পোষ্ট আছে পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে উইথ গ্ৰেড পেটো আছে 7600 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা অব্লিক ডিগ্ৰী ইন ফাৰ্মাচী ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আসাম ফাৰ্মাচী কাউন্সিল ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব ফাৰ্মাচীত ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ দ্বাৰা হ'ব লাগিব ৰেজিষ্টাৰ কৰা হ'ব লাগিব আসাম গভৰ্নমেণ্টৰ দ্বাৰা তাৰ পিছত আপোনাৰ আহি গ'ল 13 নম্বৰ ফাৰ্মাচিষ্ট আয়ুৰ্বেদিক ইয়াত আছে 3টা পোষ্ট পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে গেট পেটো আছে 7600 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে ডিপ্লোমা অব্লিক ডিগ্ৰী ইন ফাৰ্মাচী আয়ুৰ ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আসাম ফাৰ্মাচী ইয়াতো ডিপ্লোমা লাগিব বা ডিগ্ৰী ফাৰ্মাচী থকা হ'ব লাগিব তাৰ পিছত 14 নম্বৰত আহিল ফিজিঅথেৰাপিষ্ট ইয়াত আছে 12টা পোষ্ট পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 লৈকে গেট পেটো হৈছে 7400 এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে মেট্ৰিক পাছ উইথ ডিপ্লোমা অব্লিক ডিগ্ৰী ইন ফিজিঅথেৰাপিষ্ট কোৰ্স ডিপ্লোমা অথবা ডিগ্ৰী হ'ব লাগিব ফিজিঅথেৰাপিষ্ট কোৰ্সত আৰু গভৰ্নমেণ্টৰ দ্বাৰা স্বীকৃতি হ'ব লাগিব 15 নম্বৰ আহিল প্লাম্বাৰটো পোষ্ট আছে 6টা পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 উইথ গ্ৰেড পে 5600 গেট পে এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব ITI পাছ ইন প্লাম্বিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউটৰ দ্বাৰা স্বীকৃতি হ'ব লাগিব ITI পাছ হ'ব লাগিব প্লাম্বিঙত তাৰপিছত 16 নম্বৰত আহি গ'ল ৰেডিঅ'গ্ৰাফাৰ কাৰণে পোষ্ট আছে 25টা পে স্কেলটো হৈছে 14000 পৰা 60500 উইথ গ্ৰেড পেটো আছে 6200 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SSLC পাছ উইথ ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ান সাৰ্টিফিকেট কোৰ্স অৰ এবভ ফ্ৰম এনি গভ ৰিকগনাইজড ইনষ্টিটিউট অফ আসাম তাৰ পিছত আহি 17 নম্বৰ ষ্টাফ নাৰ্ছ পোষ্ট আছে 164টা পে স্কেলটো হৈছে 14000 ৰ পৰা 60500 উইথ গ্ৰেড পে
6,800 গেট পে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব জিএনএম ডিপ্ল'মা / বিএছচি নাৰ্ছিং ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট জিএনএম ডিপ্ল'মা হ'লেও হ'ব বিএছচি নাৰ্ছিং কৰা হ'লেও হ'ব / নাৰ্ছিং কলেজ ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব নাৰ্ছিং কলেজ পাছ কৰা হ'লেও হ'ব সেইখন নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল তাৰপিছত 18 নম্বৰত আহিল এছিষ্টেণ্ট এণ্টম'লজিষ্ট পোষ্ট আছে দুটা পে স্কেল 14,000 পৰা 60,500 গ্ৰেড পে আছে 6,800 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লাগিব আপোনাৰ বিএছচি উইথ জুলজি সাবজেক্টটো থাকিব লাগিব বিএছচিত এজ ওৱান অফ দ্য সাবজেক্ট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউচন তাৰপিছত 19 নম্বৰ একাউণ্ট এছিষ্টেণ্ট কাম LDA / জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA / জুনিয়ৰ এছিষ্টেণ্ট ইয়াত আছে পোষ্ট 107টা ইয়াত পে স্কেলটো 14,000 পৰা 60,500 গেট পেটো আছে 6,200 এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেন্স এণ্ড এপ্লিকেণ্ট মাষ্ট প্ৰচেছ মিনিমাম 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াত কৈছে গ্ৰেজুৱেট হ'ব লাগিব ইয়াত কোনো সায়েন্স ষ্ট্ৰীম বা কমাৰ্চ ষ্ট্ৰীম বা আৰ্টছ ষ্ট্ৰীম বুলি ইয়াত লিখা নাই অকল গ্ৰেজুৱেট হ'ব লাগিব আৰু লগত ছমহীয়া এখন ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ তাৰপিছত 20 নম্বৰত আহিল একাউণ্টেণ্ট ইয়াত আছে পোষ্ট দুটা ইয়াত পে স্কেলটো হৈছে 14,000 পৰা 60,500 গেট পেটো হৈছে 7,400 এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেট ইন কমাৰ্চ বিকম ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 1 year ডিপ্ল'মা চাৰ্টিফিকেট অফ কম্পিউটাৰ এপ্লিকেশ্যন এই পোষ্টটোৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব ইয়াত কিন্তু কৈছে কমাৰ্চ হ'ব লাগিব বিকম পাছ কৰা হ'ব লাগিব আৰু স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব এনি ইউনিভাৰ্চিটিৰ পৰা উইথ 1 year আৰু লগত 1 বছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব তাৰপিছত 21 নম্বৰটো আছে কম্পাইলাৰ ইয়াত পোষ্ট আছে এটা পে স্কেলটো হৈছে 14,000 পৰা 60,500 উইথ গ্ৰেড পেটো হৈছে 6,200 এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে এনি গ্ৰেজুৱেট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড এপ্লিকেণ্ট মাষ্ট প্ৰচেছ মিনিমাম 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতো কৈছে এনি গ্ৰেজুৱেট হ'লেই হ'ব খালি মাত্ৰ লাগিব ছমহীয়া এখন ডিপ্ল'মা কম্পিউটাৰ তাৰপিছত 22 নম্বৰত আহিল কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে পোষ্ট এটা ইয়াত পে স্কেলটো হৈছে 14,000 পৰা 60,500 আৰু গেট পেটো হৈছে 6,200 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে এনি গ্ৰেজুৱেট ফ্ৰম ইয়াতো কৈছে এনি গ্ৰেজুৱেট হ'লেই হ'ব আৰু ছমহীয়া ডিপ্ল'মা এখন থাকিব লাগিব কম্পিউটাৰ 23 নম্বৰত আছে কম্পিউটাৰ নঙৰ পোষ্ট দুটা পোষ্ট আছে পে স্কেলটো হৈছে 14,000 পৰা 60,500 আৰু গেট পেটো হৈছে 6,200 আৰু ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু গ্ৰেজুৱেট হ'লেই হ'ব খালি ছমহীয়া এখন ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ ইয়াতো 24 নম্বৰত আছে এছিষ্টেণ্ট কেমিষ্ট ইয়াত আছে পোষ্ট 9টা পে স্কেলটো হৈছে 14,000 পৰা 60,500 গেট পেটো হৈছে 7,600 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লাগিব বিএছচি উইথ কেমিষ্ট্ৰি অৰ বায়'কেমিষ্ট্ৰি অৰ মাইক্ৰ'বায়'লজি অৰ ডায়েৰী কেমিষ্ট্ৰি অৰ ফুড টেকন'লজি এণ্ড ফুড এণ্ড নিউট্ৰিশ্যন ৰিকগনাইজ ইউনিভাৰ্চিটি ইয়াত এইখিনি থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন 25 নম্বৰত আহিল বেছিক হেল্থ ৱৰ্কাৰ ইয়াত পোষ্ট আছে 13টা পে স্কেলটো হৈছে 14,000 পৰা 60,500 গ্ৰেড পেটো হৈছে 5,600 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ আৰু ছমহীয়া এখন ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত 26 নম্বৰত আহিল ডেচাৰ ইয়াত আছে 27টা পোষ্ট ইয়াত পে স্কেলটো হৈছে 14,000 পৰা 60,500 আৰু গ্ৰেড পেটো হৈছে 5,000 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াত মেট্ৰিক পাছ অৰ ইকুইভেলেণ্ট উইথ এক্সপিৰিয়েঞ্চ ইন ড্ৰেছিং আৰু অথবা ইকুইভেলেণ্ট এক্সপিৰিয়েঞ্চ ইন ড্ৰেছিঙৰ এক্সপিৰিয়েঞ্চ থকা হ'লেও হ'ব এটলিষ্ট ফৰ 3 years এটলিষ্ট 3 বছৰীয়া হ'ব লাগিব হেল্থ এডুকেটৰ 27 নম্বৰ পোষ্ট আছে 87টা পে স্কেলটো হৈছে 14,000 পৰা 60,500 আৰু গ্ৰেড পেটো হৈছে 7,600 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন আৰ্টছ কমাৰ্চ অৰ ছায়েন্স ফ্ৰম গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি অৰ ইকুইভেলেন্স এণ্ড এপ্লিকেণ্ট মাষ্ট প্ৰচেছ মিনিমাম 6 months ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰ্টছ কমাৰ্চ বুলি কথা নাই সকলো
থাকিলেও হৈ যাব খালি সমহীয়া এখন ডিপ্লোমা লাগিব কম্পিউটাৰ এপ্লিকেশ্যন তাৰপিছত 28 নম্বৰ আহিল লেপ্ৰচি ইনজেক্টৰ ইয়াত আছে আনটা পোষ্ট পে স্কেলটো হৈছে 14000 পৰা 60500 গ্ৰেড পেটো হৈছে 5000 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্যান্ডিডেট মাস্ট বি পাস ইন এছএছএলসি অৰ ইকুইভেলেন্ট এছএছএলসি পাস হলেও হ'ব তাৰপিছত 29 নম্বৰত আহিল লেপ্ৰজি সোশ্যাল ওয়াৰ্কাৰ ইয়াত পোষ্ট আছে 5টা পে স্কেলটো হৈছে 14000 পৰা 60500 আৰু গ্ৰেড পেটো হৈছে 5200 ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এছএছএলসি পাস হ'ব লাগিব আৰু সমহীয়া ডিপ্লোমা থকা এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব 30 নম্বৰত আছে মাল্টিপাৰপজ ওয়াৰ্কাৰ মেল ইয়াত পোষ্ট আছে 260টা পে স্কেলটো হৈছে 14000 পৰা 60500 গ্ৰেড পেটো হৈছে 6200 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াত হায়াৰ সেকেন্ডাৰী ক্যান্ডিডেট উইথ বায়োলজি এণ্ড সায়েন্স এজ এ compulsory subject may apply for the post হায়াৰ সেকেন্ডাৰী হ'ব লাগিব সায়েন্সত হ'ব লাগিব বায়োলজি এণ্ড সায়েন্স এজ এ compulsory biology subject to compulsory দিছে ইয়াত সেইবিলাকে হে ইয়াত এলিজিবল হ'ব 31 নম্বৰত আছে নন মেডিকেল এসিস্ট্যান্ট NMA ইয়াত পোষ্ট আছে 77টা পে স্কেলটো হৈছে 14000 পৰা 60500 গ্ৰেড পেটো 6200 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ মিনিমাম 6 মান্থ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতো গ্ৰেজুৱেট হ'লেই হ'ল আৰু সমহীয়া এখন সাৰ্টিফিকেট লাগিব কম্পিউটাৰ তাৰপিছত 32 নম্বৰত আহিল ষ্টেটিষ্টিকেল এসিস্ট্যান্ট ইয়াত পোষ্ট আছে 9টা পে স্কেলটো হৈছে 14000 পৰা 60500 গ্ৰেড পেটো হৈছে 6800 এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ ষ্টেটিক্স অৰ ইকনমিক্স অৰ মেথমেটিক্স as one of the subject at degree level from government recognized university and applicant must possesses minimum 6 month diploma in computer এখন সমহীয়া ডিপ্লোমা থাকিব লাগিব আৰু গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট ষ্টেটিক্স অথবা ইকনমিক্স অথবা মেথমেটিক্স যিকোনো এটা সাবজেক্টত স্পেশালিটি থাকিব লাগিব তাৰপিছত 33 নম্বৰ আহিল ষ্টেটিষ্টিকেল কম্পিউটাৰ ইয়াত পোষ্ট আছে 2টা পে স্কেল হৈছে 14000 পৰা 60500 গ্ৰেড পেটো হৈছে 6200 তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন গ্ৰেজুৱেট হ'লে হ'ব আৰু সমহীয়া এখন ডিপ্লোমা থাকিব লাগিব তাৰপিছত 34 নম্বৰত আছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ ইয়াত আছে পোষ্ট 4টা পে স্কেলটো 14000 পৰা 60500 গ্ৰেড পেটো হৈছে 6800 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে graduate degree in mathematics or statistics and this applicant must possess minimum 6 month diploma in computer applications ইয়াতো লাগিব সমহীয়া ডিপ্লোমা এখন কম্পিউটাৰ আৰু লগতে mathematics statisticsত মেজৰ থকা হ'ব লাগিব ডিগ্ৰীত তাৰপিছত 35 নম্বৰত আহিল টিবি হেল্থ ভিজিটৰ ইয়াত আছে পোষ্ট 3টা পে স্কেলটো 14000 পৰা 60500 গ্ৰেড পেটো 6200 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে গ্ৰেজুৱেট tuberculosis health visitors recognized course certificate course in computer operation minimum 6 month ইয়াতো লাগিব তাৰপিছত 36 নম্বৰ আৰবান লেপ্ৰজি ওয়াৰ্কাৰ পোষ্ট আছে 2টা পে স্কেল 14000 পৰা 60500 উইথ গ্ৰেড পে 6400 এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এছএছএলসি পাস উইথ মিনিমাম 6 month diploma in computer application হাই মেট্ৰিক পাস হ'ব লাগিব আৰু লগতে ডিপ্লোমা এখন থাকিব লাগিব সমহীয়া তাৰপিছত এতিয়া 37 নম্বৰ গ্ৰেড 4 ইয়াত পোষ্ট 1192টা আছে পোষ্ট ওয়াইজ ভ্যাকেন্সি ইয়াত চকীদাৰ 114টা কুক 18টা ইলেক্ট্ৰিকেল হেল্পাৰ 4টা ফিমেল এটেন্ডেন্ট 39টা ফিল্ড ওয়াৰ্কাৰ 24টা গ্ৰেড 4 402 ইনসেক কালেক্টৰ 9 ল্যাবৰেটৰী এটেন্ডেন্ট 5 ল্যাবৰেটৰী বিয়াৰ 6 মেল এটেন্ডেন্ট 20 night chokidar 22 OT attendant 30 OPD attendant 14 outdoor attendant 1 peon 160 superior field worker 7 sweeper oblique cleaner 145 ward boy 106 ward girl 79 watchman 4 pay scale to hoise সকলোৱে 12000 পৰা 52000 with grade pay to hoise 3900 qualification লাগিব candidate must have passed Class 8 from a recognized school for the post of electrical helper, laboratory attendant, and OT attendant. A candidate must possess a training/experience certificate in the respective field.
আজি আছিল এইখিনি আপোনালোকলৈ আগবঢ়ালো আজি এই ভিডিঅ'টোত গোটেই ডিটেইলছ টু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এতিয়া আহিল এজ লিমিট to কৈ দিছো এজ লিমিট candidate age should not be less than 18 years and not more than 40 years as on the last date of receipt of applicant ইয়াৰ আপুনি গম পালে 18 বছৰতকৈ তলত হ'ব নোৱাৰিব ইয়াত আপুনি গম পালে যে candidate age should not be less than 18 years and not more than 40 years as on the last date of receipt of applicant 40 বছৰ ওপৰ হ'ব নোৱাৰিব আৰু 18 বছৰ তল হ'ব নোৱাৰিব age relaxation দিছে category wise upper age limit relaxation is a mentioned below OBC MOBC কাৰণে 3 years relaxation ST SC কাৰণে 5 years PWD 10 years এইখিনি আছিল আজিৰ এই ভিডিঅ'টো কেনে পালে জনাব আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ